গোলাঘাট জিলা মায়ামাই সংস্কৃতি সমাজ, হজি সমাজ, কেন্দ্ৰীয় সমিতি আৰু শাখা সমিতিসমূহ ৰাজ্যৰ উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হয়। শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে স্থানীয় লোকে। কেইবাগৰাকী বিশিষ্ট অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰে। গাঁওবুঢ়া শ্ৰী ৰাজেন দাস ডাঙৰীয়া তেওঁক আদৰি আনিবলৈ ইয়াৰ পাছত উপস্থিত আছে আমাৰ জ্যেষ্ঠ গাঁওবুঢ়া আইনা দাস ডাঙৰীয়া তেওঁক এখন চেলেকশ্যনৰ আদৰি জনাব আমাৰ অভিভাৱক শ্ৰীমতী জুৰি দাস ডাঙৰীয়ানী। বিশ্বজুৰি যিদৰে শিল্পী দিৱস আয়োজন কৰিছে, ঠিক আমি সদৌ অসম মায়ামাই সাংস্কৃতিক সমাজ গোলাঘাট জিলাৰ সমিতিৰ উদ্যোগত তথা কাকডোঙা শাখা সমিতিৰ আতিথ্যত আৰু হৰিজী সমাজৰ সহযোগত তথা আমাৰ কলা কৃষ্টিৰ উদ্যোগত আমি আয়োজন কৰা আজি সৃষ্টিশীল নৃত্য এটি প্ৰতিযোগিতা আমি এনাঘৰীয়া কৈৱৰ্ত ৰংগমঞ্চত আমি আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ প্ৰতিযোগিতা চলি আছে আৰু সদৌ অসম মায়ামাই সাংস্কৃতিক সমাজে বিভিন্ন সময়ত কেৱল মাথো আধ্যাত্মিকতা এই চেতনাৰ মাজতে আবদ্ধ নাথাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ উঠি অহা প্ৰজন্মক কিদৰে সাংস্কৃতিকভাৱে আগবঢ়াই লৈ যাব পাৰি এই উদ্যোগ আমি পূৰ্বৰ পৰাই লৈ আহিছোঁ আৰু ভৱিষ্যতেও আমি লৈ যাম। আমি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন সময়ত আমি গায়ন বায়নৰ প্ৰতিযোগিতা, বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান আৰু সংগীত প্ৰশিক্ষণ, লগতে নৃত্য প্ৰশিক্ষণ, ভাওনা, নৃত্য গান আদি এই গোটেই সমগ্ৰ মানে কালচাৰটো আমি তাৰমানে জীয়াই ৰাখিবলৈ আমি প্ৰয়াস কৰিছোঁ। এই সুন্দৰ অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই ময়ো বহুত সুখী অনুভৱ কৰিছোঁ। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।